উৰিয়ামঘাটত বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। অসম নাগালেণ্ড সীমান্ত সমস্যাৰ সমাধান আৰু সীমান্তবাসীৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ সন্দৰ্ভত বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। শেহতীয়াকৈ নাগালেণ্ডৰ প্ৰশাসনে BM উৰিয়ামঘাট লিখি পত্ৰত চহী কৰা ঘটনাই উৰিয়ামঘাট অঞ্চলবাসীক শংকিত কৰি তুলিছিল। তাৰ পাছতেই অধিক সজাগ হৈছিল উৰিয়ামঘাট সীমান্তবাসী। উৰিয়ামঘাটৰ কেইবাটাও সংগঠনৰ উদ্যোগত অনুষ্ঠিত হয় বিশাল ৰাজহুৱা সভা। সভাত নগাই কিদৰে বিগত সময়ৰ পৰা আগ্ৰাসন চলাই আহিছে আৰু আগ্ৰাসন ৰোধ আৰু সীমা সমস্যা কিদৰে সমাধান কৰিব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰে। আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীৰ যোগেদি কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ অসম নাগালেণ্ডৰ সীমা সমস্যা সমাধানৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰা, দুয়োখন ৰাজ্যৰ মাজত শান্তি শৃংখলা বজাই ৰাখি সমস্যা সমাধান কৰা আদিকে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। নিউজ ডেস্ক, কুলাখা ডায়েৰী। আমাৰ আজি প্ৰায় 18টাকৈ দল সংগঠনে মিলি আজি উৰিয়ামঘাট ৰাজহুৱা ভৱনত এখনি বিশাল ৰাজহুৱা সভা আমি আয়োজন কৰিছিলোঁ। এই ৰাজহুৱা সভাৰ একমাত্ৰ উদ্দেশ্য আছিল, আপোনালোকে সকলোৱে গম পায় যে অসম নাগালেণ্ড সীমান্তৰ যি দীৰ্ঘদিনীয়া এটা সমস্যা, এই সমস্যা আজি বহুদিনীয়া সমস্যা। এই সমস্যাটোৰ ওপৰত সুপ্ৰিম কোৰ্টত আচলতে বিচাৰাধীন হৈ আছে আৰু আমি আশাবাদী সুপ্ৰিম কোৰ্টে আমাৰ যি অসম নাগালেণ্ড সীমান্তৰ যি ৰাইজক ৰায় প্ৰদান কৰিব, আমি অপেক্ষাৰত। কিন্তু তৎসত্ত্বেও আমি তাৰ আগতে আমি এতিয়া বিভিন্ন সময়ত দেখিছোঁ যে অসম নাগালেণ্ড সীমান্তত বিভিন্ন সময়ত আচলতে কুটাঘাতমূলক কৰ্ম হয়, বিভিন্ন ধৰণৰ সংঘাত হয় অসম আৰু নাগালেণ্ডৰ মাজত। গতিকে আমি ভাবোঁ আচলতে ই এটা বৃহৎ সমস্যা। এইটো এটা সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন হৈছে। আমি স্থানীয় যিসকল ৰাইজ, অসমীয়াই হওক, অসমত বসবাস কৰাই হওক বা নাগালেণ্ডত বসবাস কৰাই হওক, আমি সকলোৱে ককাই ভাই। গতিকে ককাই ভাইৰ মাজত মনোমালিন্য হয়, সংঘাত হয়, কিন্তু আজিৰ পৰা আমি সংঘাত নিবিচাৰোঁ। আমি ভাবোঁ আমি নগা ভাইসকল আমি আৰু অসমীয়াসকলে মিলি বা আৰু প্ৰশাসনে মিলি এখন ত্ৰিপাক্ষিক বৈঠক হওক। এইটো আমি আচলতে স্থায়ী সমাধান নহয়, কিন্তু বৰ্তমান আমি অস্থায়ীভাৱে হ'লেও আমি ইয়াত বসবাস কৰা এটা সুবিধা হ'ব। গতিকে আমি নগা ভাইসকলকো অনুৰোধ কৰিছোঁ, আমি সকলোৱে মিলি আমি এই অঞ্চলত আচলতে শান্তিপূৰ্ণভাৱে যাতে বসবাস কৰিব পাৰোঁ, কোনো এটা পক্ষৰ ফালৰ পৰা যাতে সংঘাত নহয়। আমি সদায় ককাই ভাই, আমি ভাতৃত্ববোধেৰে আচলতে আমি অসমত বা নাগালেণ্ডত অসম নাগালেণ্ড সীমান্তত বসবাস কৰিব লাগিব আৰু সকলোৱে জানে। গতিকে আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ। আৰু এই ৰাজহুৱা সভাৰ একমাত্ৰ উদ্দেশ্য হৈছে আমাৰ ত্ৰিপাক্ষিক এখন বৈঠক হওক, অসম চৰকাৰৰ প্ৰতিনিধি, নাগালেণ্ড চৰকাৰৰ প্ৰতিনিধি আৰু অসমৰ জনসাধাৰণৰ তথা দল সংগঠন আৰু নাগালেণ্ডৰ দল সংগঠন তথা ৰাইজৰ হৈ এখন ত্ৰিপাক্ষিক বৈঠক হওক। আৰু লগতে আমি আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি এই সীমা সমস্যাৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা আমি ভাৰতৰ গৃহমন্ত্ৰীলৈ এখন আমি স্মাৰকপত্ৰ প্ৰদান কৰিম, যাতে এই সমস্যাটো স্থায়ী সমাধানত তৎকালীনভাৱে বা খৰতকীয়াকৈ এই আমাৰ যি সমস্যা আছে সমস্যা সমাধান কৰিব। তাৰ বাবে আমি সকলো ৰাইজে আমি আশাবাদী। গতিকে আমি সীমান্তবাসী হৈ আমি এটাই অনুৰোধ জনাইছোঁ, যাতে এই আমাৰ যিবিলাক দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যা যাতে খুব সোনকালে স্থায়ী সমাধান কৰক। আৰু আমি নগা ভাইসকলক পুনৰবাৰ অনুৰোধ জনাইছোঁ, আমি সকলোৱে মিলি আমি এই অঞ্চলত বসবাস কৰা আমি ৰাইজে, অসম আৰু নগাসকলে আমি সকলোৱে মিলি আমি আলোচনা কৰোঁ, যাতে আমি অঞ্চলটোত শান্তিভাৱে বসবাস কৰিব পাৰোঁ। আৰু আজি এই আমাৰ সভাখনৰ উদ্দেশ্য ইমানেই।